সদৌ আইন ছাত্ৰ সন্থাৰ বিষয়ববীয়া তেখেতসকলক আমি বন্তিপ্ৰদান কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সন্মানীয় বিষয়ববীয়াসকলক বন্তি প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। আঞ্চলিক ছাত্ৰ সন্থাৰ সন্মানীয় মূল্য খাটনীয়া দেৱ ৰোগ কাকতি ৰোগ প্ৰমুখে কৰি ছাত্ৰ সন্থাৰ সন্মানীয় বিষয়ববীয়াসকল তেওঁ কিন্তু আমাৰ মানুহক সচেতন হ'বলৈ সদায় আমাৰ দৃঢ়তাটো আমি আকৌ ঘূৰাই আনিব লাগিব। 6 বছৰ আন্দোলন কৰিছিলোঁ, মনত ৰাখিব 6 বছৰৰ আন্দোলন আমি দৃঢ়তাৰে কৰিছিলোঁ। আহ্বান মৰ্মে আজি সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই তিনিচুকীয়া থানা চাৰিআলিত অসম চুক্তি 40 বছৰ হোৱাৰ সম্পূৰ্ণ হোৱাৰ যিসকল শ্বহীদে আত্মঘাতীৰ শ্বহীদে শ্বহীদ বৰণ কৰিছিল তেখেতসকলৰ স্মৃতিত আমি আজি বন্তিপ্ৰদান কাৰ্যসূচী আমি হাতত ৰূপায়ণ কৰিছোঁ। কিয়নো 1979 চনৰ পৰা যি 6 বছৰীয়া অসম আন্দোলন হৈছিল তাত হৈছিল হাজাৰ হাজাৰ লোক পংগু হৈছিল, হাজাৰ হাজাৰ বাই ভনীসকল আমাৰ সেনাবাহিনী এটা ঘৰকিটা হৈছিল আৰু বহুতো লোকে কিন্তু গুলীবিদ্ধ হৈছিল। তাৰপিছত কিন্তু 1985 চনত আজিৰ দিন অৰ্থাৎ 15 আগষ্ট তাৰিখে ঐতিহাসিক এখন অসম চুক্তি হৈছিল, যাৰ পৰা আজি 2025 বৰ্ষ আজিৰ দিনটো 40 বছৰ সম্পূৰ্ণ কৰিছে। কিন্তু অসম চুক্তিৰ উপায় হিচাপে ৰৈ গ'ল। অসম চুক্তিৰ যিবোৰ মূল দফা আছিল যে প্ৰতিটো দফা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত কিন্তু বৰ্তমান সময়লৈকে অসম চুক্তি ৰূপায়ণ হোৱাৰ পিছত কিন্তু প্ৰতিখন চৰকাৰে কিন্তু দলে কিন্তু চৰকাৰ গঠন কৰিলে। কংগ্ৰেছে হওক বা বিজেপিয়ে হওক বা এজিপিয়ে হওক চিপিএম সকলোৱে কিন্তু শাসন বাই ল'লে, কিন্তু একমাত্ৰ কিন্তু তেখেতসকলে কিন্তু অসম চুক্তি ৰূপায়ণ কিন্তু সম্পূৰ্ণভাৱে ব্যৰ্থ হ'ল। সেইকাৰণে আমি প্ৰতিবছৰ আমি বন্তিপ্ৰদান কাৰ্যসূচী দাবী জনাইছোঁ যে অসম চুক্তি প্ৰতিটো দফা অতি শীঘ্ৰে ৰূপায়ণ কৰক। লগতে যি অসম চুক্তি যি 6 বছৰীয়া অসম আন্দোলন হৈছিল, যি 860 জন লোক শ্বহীদ হৈছিল, তেখেতৰ শ্বহীদৰ মূল্য কিন্তু লৈ যাতে কোনো যাতে ৰাজনৈতিক দলসমূহ যাতে ৰাজনীতি নকৰে, অসম চুক্তি লৈ যাতে কোনো যাতে ৰাজনীতি যদি নকৰে, তাৰ কাৰণে আজি বন্তিপ্ৰদান কাৰ্যসূচীৰ জৰিয়তে বৰ্তমান শাসক পক্ষতে হওক বা বিৰোধী পক্ষত থকা সমূহ ৰাজনৈতিক দলৰ প্ৰতি আমি সদৌ অসম ছাত্ৰ আমি তীব্ৰভাৱে আমি তেখেতলোকে দাবী জনাইছোঁ যে অসম চুক্তি লৈ ৰাজনীতি নকৰিব। যদি অসম চুক্তি যদি অতি শীঘ্ৰে ৰূপায়ণ যদি কৰিব নোৱাৰে তেতিয়াহ'লে অসম চুক্তিৰ নামত তেখেতে ৰাজনীতি নকৰিবৰ কাৰণে, শ্বহীদৰ নামত ৰাজনীতি নকৰিবৰ কাৰণে প্ৰতিটো ৰাজনীতিক দলকে আমি সকীয়াই দিছোঁ। সেইকাৰণে আজি বন্তিপ্ৰদান কাৰ্যসূচীৰ জৰিয়তে যিসকল 860 জন শ্বহীদ যি আমাৰ মাজৰ পৰা হেৰাই গ'ল, অসমীয়া যি সুৰক্ষিত ভৱিষ্যতৰ কাৰণে, অসমীয়া ভাষা সুৰক্ষিতৰ কাৰণে, আমাৰ সংস্কৃতিৰ কাৰণে, উঠি অহা নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলে যি তেখেতলোক আমাৰ মাজৰ পৰা হেৰাই গ'ল, সেইসকল মৃত্যুঞ্জয় বীৰ শ্বহীদলৈ আজি মই বন্তিপ্ৰদান কাৰ্যসূচীৰ জৰিয়তে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। লগতে যি 6 বছৰীয়া অসম আন্দোলনত যিসকল ব্যক্তিয়ে বৰ্তমানলৈকে সমগ্ৰ জীৱন তেখেতলোকে পংগু হৈ কিনি তেখেতৰ জীৱন অতিবাহিত কৰিছে, তেখেতসকলৰ যাতে ভগৱানৰ আশীৰ্বাদ কামনা কৰিছোঁ। লগতে যিসকল বাই ভনীসকল আমাৰ সেই মুহূৰ্তত সেনাবাহিনী এটাত ঘৰকিটা হৈছিল, সেইসকলৰ যাতে পুনৰ তেনেকুৱা পৰিস্থিতি নাহে, তাৰ কাৰণে আমি আজি বন্তিপ্ৰদান কাৰ্যসূচী আমি দাবী জনাইছোঁ। লগতে অসম চুক্তি আধাৰভাৱে প্ৰতি দফা ৰূপায়ণ কৰা সমান্তৰালভাৱে নাগৰিকত্ব আইনৰ জৰিয়তে বৰ্তমান চৰকাৰখনে যে 2014 চনৰ 31 ডিচেম্বৰলৈ অহা হিন্দু বাংলাদেশীসকলক যে নাগৰিকত্ব প্ৰদান কৰিব ওলাইছিল, তাত আমি তীব্ৰভাৱে গৰিহণা দিছোঁ আৰু কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰক দাবী জনাইছোঁ যে অতি শীঘ্ৰে নাগৰিকত্ব সংশোধনী আইন অৰ্থাৎ কাৰ পৰা অসম ৰাজ্যখনক কাৰ এটা বাহিৰত ৰাখিবৰ কাৰণে আমি বন্তিপ্ৰদান কাৰ্যসূচী আমি দাবী জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।